against the wall. Some days I fear I'm barely holding on. All will be well as long as you stay by my side. নতুন এটা ভিডিঅ' আপোনালোকক স্বাগতম জনালোঁ। আজিৰ পৰা হৈছে আমাৰ টাৱাং ৰাইডৰ ষ্টাৰ্টিং আৰু আজি হ'লে 11 তাৰিখ। ঘৰৰ পৰা এতিয়া ওলাই আহিব লগব 50 কিলোমিটাৰে মানে আহি পালোঁ এতিয়া। তো এতিয়া ধুনীয়া ছানৰাইজ হৈ আছে, আহি পালোঁ বাঙালীপাৰা আৰু ইয়াৰ পৰা আছে বালাইমু বৰ্ডাৰ লগভগ 105 কিলোমিটাৰমান হ'ব আৰু ওদালগুৰি 45। তো ঘৰৰ পৰা মানে আহোঁতে ভিডিঅ' নকৰিলোঁ কাৰণ বহুত আন্ধাৰ হৈ আছিল, ৰাতিপুৱা 4টা মানতে ওলাইছিলোঁ আমি। কিন্তু এতিয়া ছানৰাইজ হ'ল, একদম মোৰ পিছফালে একদম সূৰ্য ওলাই আছে। তো ইয়াৰ পৰা আমি এতিয়া ডাইৰেক্ট ওদালগুৰিত যাবলৈ চেষ্টা কৰিম, মানে ব্ৰেকফাষ্ট চাগে তাতে কৰিম আৰু ইয়ালৈকে আহোঁতে লগভগ 1.5 ঘণ্টামান সময় লাগিল আমাৰ। তো সেয়ে এতিয়া ইয়াৰ পৰাও যাম আৰু ইয়াৰ পৰা ওলাওঁ, অলপ টাইম ৰেষ্ট লৈছিলোঁ। তো প্ৰেচাৰ কৰা লাগিছিল, তো সেইটো কাৰণে আপোনালোকে ধুনীয়া ধুনীয়া ভিডিঅ' পাব। তো ইনষ্টাগ্ৰামতো ৰিল চিল আহি থাকিব, আপোনালোকে চাব, ফ'ল' কৰিব, নিশ্চয় কিবা নহয় কিবা এটা ভাল শিকিব পাৰিব। তো এতিয়া আৰু ইয়াৰ পৰা ওলাওঁ বাৰু, দেৰি হৈ আছে ইমানে, 4:30 বাজি গ'ল। তো সেই আৰু এতিয়া ইয়াৰ পৰা ওলাই Take this weight off my shoulders. Always run my way when I call. You're the anchor I'm holding tight onto. তো বৰ্তমান এয়া ভৈৰৱকুণ্ড আহি পালোঁ। ইয়াতে আছে 3টা বৰ্ডাৰ, এটা হ'ল অসমৰ বৰ্ডাৰ, এটা হ'ল অৰুণাচল আৰু এটা হ'ল ভূটান। এই মোৰ লেফ্ট চাইডে আছে ভূটান। এই যে ৰেড কালাৰৰ গেটখন দেখা পাই আছে সেইখন হৈছে ভূটান। ইয়াৰ পৰা অলপমান আৰু লগভগ 200-300 মিটাৰ গ'লে ভূটান পায় আৰু চিধা যদি যায় আপোনালোকে তেতিয়া পাব অৰুণাচল। আৰু মই আহিছোঁ এইটো ফালৰ পৰা। তো সেয়া এতিয়া আহিলোঁ। বৰ্তমানে এতিয়ালৈকে ব্ৰেকফাষ্ট কৰা নাই, মানে বালাইমু বৰ্ডাৰটো পাৰ হৈ পেলাই ব্ৰেকফাষ্ট কৰিম। জাষ্ট এই 3টা পইণ্ট লগ হোৱাৰ কাৰণে অলপ টাইম ৰখিলোঁ। জাষ্ট ইয়াৰ মানে ভৈৰৱকুণ্ড পাৰ হ'লোঁ, পাৰ হৈ পেলাই মানে এই যিটো ৰাস্তা আছে একদম বৰ্ডাৰত যোৱা, সেইটো ৰাস্তাত আমি অলপ টাইম ৰখি আছোঁ। পেচাব লাগিছিল তো কৰিলোঁ। এতিয়া আৰু ইয়াৰ পৰা ডাইৰেক্ট বালাইমু বৰ্ডাৰলৈকে গৈ আছোঁ। ইয়াত মানে কিবা খাম বুলি ভাবিছিলোঁ, কিন্তু খোৱা বস্তু লৈ আহিছোঁ যিহেতু, আৰু তাতে আগতে খাম আৰু এতিয়া ইয়াৰ পৰা যাই থাকোঁ। এতিয়া অৰুণাচলৰ ভিতৰত সোমাই আহিলোঁ। বালাইমু বৰ্ডাৰৰ পৰা লগভগ 15 কিলোমিটাৰমান আহিলোঁ। আহি পেলাই মানে বস্তু এটা দেখা পালোঁ। এইটো ছিজনত মানে চেৰী ব্লচম হয় নেকি, আপোনালোকে কমেণ্টত জনাবচোন। মানে চেৰী ব্লচমৰ গছ দেখা পালোঁ ইয়াতে, মানে সেইকাৰণে ৰখিলোঁ মই অলপ টাইম। এইটো মানে ছিজনটো চেৰী ব্লচম হয় নেকি, ফাৰ্ষ্ট টাইম দেখা পালোঁ এইটো ছিজনত। এইটো এইডাল গছ কমেণ্টত ক'বচোন এইটো ছিজনত হয় নেকি। তো আমি এটা বৰ্তমান কফি বনাই আছোঁ। তো গেছ জ্বলোৱা কাম হৈ গৈছে, মানে বতাহ আহিছে সেইকাৰণে বাইকখন আগতে দি দিছোঁ। এই দাদা এজনৰ গাড়ী বেয়া হৈছে, দাদাজনে আহি পেলাই সুধি আছে মানে আমাক ক'ত কি কৰি আছোঁ, ক'ৰ পৰা আহিছোঁ। আৰু অলপ দি গোটেই দি গোটেই লাগব। তো এটা কফিটো খাওঁ, লগত পৰঠা আছে, পৰঠাটো খাই ল'ম। এইটো কৰিলে কি হয় মানে পইচাটো অলপ ৰাহি হয় আৰু বেলেগ নাই, পইচাটো অলপ কমতে হৈ যায় আৰু বাহিৰা বস্তু খোৱাৰ পৰা বাচি থাকিব পাৰি। এতিয়া বনোৱা হ'লে আৰু খাম আৰু। তো তেল ডিপুৰ পৰা আমি তেল চেল ভৰাই পেলাই এতিয়া চেৰগাঁও যাই আছোঁ। ইয়াৰ পৰা চেৰগাঁও আছে 9 কিলোমিটাৰ। আপোনালোকে একবাৰ জেগাটো চেক আউট কৰক, ইমান ধুনীয়া ভিউ। যদি কোনোবাই এই ৰুটটোৰে টাৱাং কৰা নাই এবাৰ হ'লেও কৰিব। এইটো ৰুট হৈছে বালাইমু বৰ্ডাৰ হৈ পেলাই চেৰগাঁও হৈ দিৰাঙৰ পৰা টাৱাং। আপোনালোকে জেগাটো দেখাই দিই, একদম মানে চিনাৰীটোৱে বেলেগ জেগাত মানে নৰ্থ ইষ্টত থকা যেন নালাগে আৰু ইমান ধুনীয়া ঠাই। আপোনালোকে যদি ধৰক এপ্ৰিল মানত আহে আৰু ধুনীয়া ভিউ পাব, পূৰা গ্ৰীনাৰী থাকে। এতিয়াতো বাৰু উইণ্টাৰ ছিজন, তো এতিয়া মানে এনেকুৱা লগা হৈছে চব মানে কালাৰ গ্ৰেড কৰিছে জানো। তো সেয়াই আৰু এতিয়া ইয়াৰ পৰা চেৰগাঁৱত যাই ৰখিম। চেৰগাঁৱত অলপ কাম আছে, কামখিনি কৰিম, মানে ভিডিঅ' চিডিঅ' ল'ব লগা আছে আৰু 2টামান জেগাও আছে চাব লগা। তো তাৰ পৰা আৰু ডাইৰেক্ট দিৰাঙে গৈ থাকিম।
আৰু দিনৰ আজি খোৱা লোৱা বৰ্তমানলৈকে তাতে যি চাহ খাইছিলোঁ এতিয়ালৈকে আমি ব্ৰেকফাষ্ট কৰিলোঁ তাতে আৰু এতিয়ালৈকে একো খোৱা নাই ধৰক দিৰাং পোৱাৰ আগত কিবা এটা খাম আৰু নেকি দিৰাং পোৱাৰ আগত কিবা এটা খাই ল'ম আৰু কিন্তু ৰাস্তাই মানে ইমান ধুনীয়া মানে গাড়ী ৰখাব পৰা ইচ্ছা নাযায় সেইকাৰণে মানে নন ষ্টপ আহিয়ে আছোঁ ঘৰৰ পৰা ক'বলৈ 3বাৰ মানে ৰখছোঁ আৰু ইয়াত তো বলক এতিয়া যাওঁ আগলৈকে যাওঁ চেৰগাঁৱত যাই ৰখোঁ তো বৰ্তমান আহি পালোঁ চেৰগাঁও আৰু কি ভিউ আছে মোৰ আগত মানে কি ক'ম আৰু মই মানে খবৰ কোনো ভাষাই নাই আপোনালোকে নিজে চাই লওক কি এটা ভিউ মানে একদম আউট অফ দ্য ৱৰ্ল্ড মানে ঠাই আৰু নৰ্থ ইষ্টৰ ভিতৰত ইমান ধুনীয়া ঠাই মানে যোনে যোনে চেৰগাঁও অহা নাই এবাৰ হ'লেও আহি চাবা চেৰগাঁও বহুত মানে কি ক'ম মানে ক'ব গ'লে লাডাখ গ'লে কাৰ্গিলৰ যিখিনি ঠাই পায় ছেম সেনেকুৱা ঠাই আৰু ছেম সেনেকাই লাগে আৰু এতিয়াতো উইণ্টাৰ ছিজন চলি আছে এতিয়াতো গছৰ পাত চাত একো গ্ৰীনাৰী নাই তাৰমানে এইটো লোকতো মানে এটা বেলেগ মানে এটা চিনাৰী এটা ওলাই আহে আপোনালোক দেখাই আছোঁ মই বেক কেমেৰা একবাৰ নিজে চাই লওক হয়নে নহয় মোবাইলৰ কেমেৰা জাষ্টিফাই নহয় বাৰু তথাপিও মানে কি ক'ম আৰু নিজে চাই লওক আপোনালোকে তো বৰ্তমান আহি পেলাই জিগাঁও পালোঁ চেৰগাঁও পাৰ হৈ আহিলোঁ আহি পেলাই এতিয়া অলপ জিগাঁৱত ৰেষ্ট ল'লোঁ মানে জিগাঁৱৰ যিখিনি ঠাই মানে মই যেইবাৰে টাৱাং আহোঁ এইখিনি ঠাইত ৰখা হয়েই মানে কাৰণ এইখিনি ঠাই ইমানেই ধুনীয়া ৰাতি 10টা মানে বাজিল ভাত চাত খালোঁ খাই পেলাই আৰু মানে ইয়াতে বহুত মানে গা চা কেম্বা লাগিল তো সেইটো কাৰণে দিনটো ৰাতিপুৱাৰ পৰা গাড়ী চলাই আছোঁ যিখিনি পাৰোঁতো দেখালোৱে বাৰু কিন্তু মানে আহাৰ টাইমত মানে একদম মনে নগ'ল আৰু যিহেতু গোপ্ৰ নাই মানে ভিডিঅ' কৰাত বহুত অসুবিধা গোপ্ৰ হ'লে মানে এতিয়া ধৰক হেলমেটত লাগি থাকে ডাইৰেক্ট অন কৰি দিলে হৈ যায় কিন্তু বাইকত মানে এটা ধৰি থাকিব লাগে আকৌ ৰখিব লাগে সেনেকৈ টাইমটো বহুত লছ হয় সেইকাৰণে ডাইৰেক্ট হোমষ্টে আহিলোঁ ইয়াত কালডেন হোমষ্টে বুলি সেই ৰুমটো নৰ্মেল আৰু 800 টকা লৈছে আমি দুজন মানুহ আছোঁ মাত্ৰ 400 টকা পাৰ পাৰ্চন আমি যিহেতু ৰাতি আমাক ইমান লাগজাৰী নালাগে আমি ৰাতি থাকিবহে লাগে আমাক সেইটো কাৰণে যিটো পাইছোঁ সেইটোৱে বেয়া নহয় দুখন বিচনা আছে খালি এটাচ বাথৰুম নাই আৰু ইয়াৰ পৰা দিৰাং লগভগ 7 কিলোমিটাৰ আৰু দিৰাং টাউনত গ'লোঁ তাৰপৰা অলপ বজাৰ কৰিলোঁ ৰাতি খোৱাৰ কাৰণে কিবা কিবি আনিলোঁ তো সেয়ে আৰু কালি ৰাতিপুৱা গৈ আছোঁ এতিয়া যোৱা কথা আছিল গংকালা কিন্তু গংকালা মানে কিয় আমি ইয়াৰ পৰা যে জাঙত থাকিব লাগিছিল জাঙৰ পৰা মানে ওচৰ হয় কিন্তু ইয়াৰ পৰা ডিষ্টেঞ্চটো লগভগ 170 প্লাছ হৈ যায় সেইটো কাৰণে মানে আমি গংকালাটো কেনচেল কৰিলোঁ কৰি পেলাই টাউনতো যিহেতু এনেকুৱা বিশেষ চাবলগীয়া একো নাই তো সেইকাৰণে আমি কালি চালাপাছ যাম যশৱন্তগড় যাম আৰু এনেকৈ লগভগ 2-3টামান প্লেচ আহি পেলাই আকৌ শান্তি ভেলী চুক ভেলী দিৰাঙত থকা এইবোৰ চাব চেষ্টা কৰিম আৰু কালি দিৰাঙতে থাকিম তো সেইখিনিয়ে আৰু প্লেন কালি ভিডিঅ'টো বাৰু কালি বনাম আজি ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলোঁ এতিয়া আৰু ভাত চাত খালোঁ শুবৰ টাইম হৈছে তো আজিলৈ মানে যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰিব আৰু ইনষ্টাগ্ৰামতো মোৰ ছেম ভিডিঅ' আহিব পেজটো ফ'ল' কৰিব নাপাহৰিব বিমানন্দা ৰোড বুলি আছে তাতো এনেকুৱা ধৰণৰ মই ট্ৰেভেল ৰিলেটেড আপডেটবোৰ দি থাকোঁ তো আজিলৈ মানে বাই বাই